নমস্কাৰ চাই আছে ডিবি নিউজ কাইলৈ 12 বজাত দিনৰ কৃষ্ণেন্দু পালে বিধায়কৰ পৰা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ইতিমধ্যে প্ৰথম প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে ডিবি নিউজৰ হাতত প্ৰথম প্ৰতিক্ৰিয়া আহি পৰিছে কি কয় বিধায়কৰ পৰা মন্ত্ৰী লাভ কৰাৰ পিছত কোনটো দপ্তৰ পালে তেখেতে ভাল পাব সকলো জনা এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক লগ জনাই আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী হবৰ নতুন মন্ত্ৰী কৃষ্ণেন্দু পালৰ প্ৰথম প্ৰতিক্ৰিয়া পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে লাভ কৰিলে মন্ত্ৰিত্ব কোনটো দপ্তৰ পালে ভাল পাব কৃষ্ণেন্দু পালে কি কলে হে আপোনালোকক জনা মুখ্যমন্ত্ৰীকে ধৰি 18 গৰাকীকৈ বৃদ্ধি পালে অসম চৰকাৰৰ মন্ত্ৰীৰ সংখ্যা এতিয়াৰ পৰাই কাইলৈ দিনটোৰ পৰাই 18 গৰাকীকৈ হিমন্তৰ মন্ত্ৰীসভাত সংখ্যা বৃদ্ধি হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী কৃষ্ণেন্দু পাল প্ৰথম প্ৰতিক্ৰিয়া পাথাৰকান্দিৰ বিধায়ক হিচাপে নিৰ্বাচন হৈ আহিছে আৰু এবাৰ উপ নিৰ্বাচনত পাথাৰকান্দিত পৰা নিৰ্বাচিত হৈ অহা কৃষ্ণেন্দু পালে বিধায়কৰ পৰাই পালে মন্ত্ৰিত্ব আৰু মন্ত্ৰিত্ব পোৱাৰ পিছতে তেখেতৰ প্ৰথম প্ৰতিক্ৰিয়া ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এতিয়াৰ পৰাই কাইলৈ 12 বজাত মুখ্যমন্ত্ৰীকে ধৰি 18 গৰাকীকৈ মন্ত্ৰীয়ে ৰাজ্য চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী হ'ব কালিৰ পৰা আকৌ 4জনকৈ ব্যক্তিয়ে মন্ত্ৰিত্বৰ হিচাপত শপত গ্ৰহণ কৰিব কাইলৈ 12 বজাত আৰু ইতিমধ্যে প্ৰথম প্ৰতিক্ৰিয়া আহি পৰিছে বিধায়কৰ পৰা মন্ত্ৰিত্বলৈকে গমন কৰা কৃষ্ণেন্দু পালৰ কৃষ্ণেন্দু পালক আপোনালোকে প্ৰত্যক্ষ কৰিছে ডিবি নিউজৰ স্ক্ৰীনত আৰু কৃষ্ণেন্দু পালে এতিয়াৰ কাইলৈ মন্ত্ৰিত্বৰ হিচাপত শপত গ্ৰহণ কৰিব 12 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত স্থান পালে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু বিধায়কৰ পৰা মন্ত্ৰিত্ব পোৱাৰ সময়তে প্ৰথম প্ৰতিক্ৰিয়া এয়া ডিবি নিউজৰ আপোনালোকৰ মাজত শুনাই ল'ব বিচাৰিছোঁ প্ৰথম প্ৰতিক্ৰিয়া কৃষ্ণেন্দু পালে কি ক'লে মনটো ভাল লাগিব খুবেই ভাল লাগিছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জনাইছোঁ তেখেতৰ মন্ত্ৰীসভা যি সম্প্ৰসাৰণ কৰিবলৈ গৈ আছে সেই সম্প্ৰসাৰণৰ বেলিকাত মোক তেখেতৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস দেখুৱাইছে তাৰ বাবে সঁচাকৈ মই সুখী আৰু বাকীখিনি কথা আজি নকওঁ অহাকালি শপত গ্ৰহণ আছে তাৰপিছত বাকীখিনি কথা কওঁ কেনেকৈ আগবাঢ়িম বুলি ভাবিছে 1.5 বছৰ আপোনাৰ কাৰ্যকাল কেনেকুৱা বিভাগ দিলে আপোনাৰ সুবিধা বুলি ভাবিছে চক মোৰ সুবিধা আৰু অসুবিধা বুলিবলৈ একো নাই কাম কৰিবলৈ আগ্ৰহী হ'ব মই কাম কৰিবলৈ সদায় আগ্ৰহী যেতিয়া যি দায়িত্ব পাইছোঁ সমাজ জীৱনতে হওক বা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে হওক যেতিয়া মই যি দায়িত্ব পাইছোঁ নিষ্ঠাৰে পালন কৰিবলৈ যত্ন কৰিছোঁ আৰু এতিয়াও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব দলে যি দায়িত্ব দিব যেনেকৈ দায়িত্ব দিব মই তেনেকৈ পালন কৰি যাবলৈ চেষ্টা কৰিম প্ৰথমবাৰ বিধায়ক হৈ বিধায়ক হোৱাৰ পিছতে তাৰপিছতে মন্ত্ৰী আৰু একেদিনাখন আপুনি চাব যে একেদিনাখন আপুনি টিকেটো লাভ কৰিছে আৰু তাৰপিছতে মন্ত্ৰিত্ব 2 বছৰ পিছতে মন্ত্ৰী লাকি বুলি কৈছে বহুত লাকি হ'ব পাৰে ঈশ্বৰৰ আশীৰ্বাদ আছে আমাৰ নেতৃত্বৰ আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ আছে সেইকাৰণে চাগে আজি সম্ভৱ হৈছে গতিকে মই সকলোকে আপোনালোকৰ চেনেলৰ মাধ্যমেদি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু বাকীখিনি কথা মই কালি শ্বেয়াৰ কৰিম এই 1.5 বছৰত সমষ্টিবাসী আপোনাৰ পৰা বিশেষ কিবা যিহেতু আশা যথেষ্ট আছে এতিয়া আপোনাৰ মন্ত্ৰী হোৱাৰ পিছত আৰু বেছি আশা কৰিব সমষ্টিবাসীৰ কাৰণে কেনেকুৱা এটা ভাবিছে এই 1.5 বছৰত বিশেষকৈ সঁচা কথা ক'বলৈ গ'লে আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নেতৃত্বত আমি যেতিয়াৰ পৰা বিধায়ক হৈছোঁ বিধায়ক হোৱাৰ পিছত মইতো কোনোদিনেই অনুভৱ কৰা নাছিলোঁ যে মই মানে বিধায়ক হৈ কাম কৰিব পৰা নাই তেনেকুৱা অনুভৱ মোৰ মনত কেতিয়াও হোৱা নাছিল মই ডে 1ৰ পৰাই খুব সুন্দৰভাৱে সমষ্টি উন্নয়নৰ কাৰণে কাম কৰি যাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ মাজতো আমাৰ সমষ্টিৰ আছে মানুহ গতিকে তেওঁলোকেও ক'ব পাৰিব যে মোৰ মনত কেতিয়াও অনুভৱ হোৱা নাছিল যে মই মন্ত্ৰী হোৱা হ'লে কিজানি ভালকৈ কাম কৰিব পাৰিলোহেঁতেন বুলি মোৰ মনত কেতিয়াও অনুভৱ হোৱা নাই আৰু মই ভাবোঁ ডুমডুমাৰ ৰাইজৰো কেতিয়াও অনুভৱ হোৱা নাছিল যেনেকৈ মই কাম কৰি আছিলোঁ আৰু পূৰ্ণদমে কাম কৰি যাম এতিয়ালৈকে মই সমষ্টিৰ কাৰণে কাম কৰি আছিলোঁ এতিয়া অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ সুযোগ পাইছোঁ গতিকে এই সুযোগটো নিশ্চয় সুন্দৰভাৱে পালন কৰি যাবলৈ চেষ্টা কৰিম